কিয় বাৰু মন হয় বুজন অনেক স্বপ্নৰ ৰচে জীৱনৰে ৰংবোৰ প্ৰতিপল সলনি হয় তথাপি মন নাভাগৰে প্ৰতি নিশা কত ভাৱনা উজাগৰি বুকুতে তোৰ সতে ৰমকলে পুৱালে লগ দিবিনে সপোনৰ ঠিকনা জনাই ৰজনী গন্ধা ও ৰজনী হেৰি মোক সাক্ষী বুলি ক'লেই নহ'ব নহয় সাক্ষীৰ নিৰাপত্তাৰ দিশটো চাব লাগিব নহ'লে কোনে সাক্ষী দিব কৌশিকেতো মোক কথাটো কোৱা নাই ঘটনাটো কেতিয়া হ'ল আগবেলাতে এতিয়া তাই ঘৰতে আছে কৌশিকেতো কথাটো মোক ক'ব লাগিছিল চোৱা ক'ত পৰিলে বুলি সুধিলোঁ এবাৰ ৰাস্তাত পৰিলোঁ বুলি কয় এবাৰ গেটত খুন্দা খালোঁ বুলি কয় তাকেও ঐ ব'ল যাওঁ দেউতালৈ ৰৈ লাভ নাই দেউতাই কোৱা আমি কোৱা একেই কথা আপোনাক মই কিমান কৈছোঁ অতীতৰ কথাবোৰ আপুনি উলিয়াই নাথাকিব আপোনাক মই মোৰ ঘৰলৈ লৈ আনিলোঁ যাতে মই লগে ভাগে দুই এষাৰ কথা পাতিবলৈ মানুহ পাওঁ নিসংগতা দূৰ হয় আৰু আপুনি বহক মোৰ মূৰটো বিষাইছে মই অলপ শুওঁগৈ এক্সপাইৰি যাওঁ যাওঁ হ'ল যেন পাইছোঁ দেই হেৰি ইহঁত দুটাৰ কি হৈছে মাছ মাংস ইমানকৈ আনিছে যে অঁ এজেগাত চোৱাইছিলে খাবলৈ কৈছে তোমাৰ যে কথা কিয় এনেই খাব নোৱাৰি আগে পিছে নোখোৱা খাওঁ কিন্তু ইহঁত দুটাই বজাৰ নকৰে নহয় আজি বোলে ইহঁত দুটাই ৰান্ধিব ভাল হে তোমাৰ কষ্ট কমিব দেউতা মাছৰ টেঙা বনাম নে চিলি ফিছ বনাম চিলি ফিছ খাইটি টেঙা বনাকে যা হেৰি নহয় গোল নেমু আছে আছে অকণমান তেল দি পাঁচফোৰণ কেইটামান দি যা ৰচোন ইমানকৈ যে আয়োজন কৰিছ কি আছে এইয়া মানে একেটা কথাতে কেনেকে লাগি আছে দেখিছানে হৌৰা আমি অকলে নাখাওঁ না তুমিও খাবা ঐ শুন চিকেনটো তই গ্ৰেভি কৰিবি আৰু হাঁহটো ড্ৰাই ফ্ৰাই জালুক আছে নহয় আছে অলপ জালুক মাৰি দিবি এই ৰচোন আজি কাৰোবাৰ বাৰ্থডে আছে নে এনিভাৰ্চাৰী মই জনাতো কাৰো একো নাই থৈ দিকে যা এতিয়া হয় মাৰে RTI মাৰিব নহ'লে হাৰ্ট ফেইল কৰিব নিজেও খাবলৈ নাপাব আমাকো খাবলৈ নিদিব দেউতাৰ কালিলৈ কেছৰ ডেট পৰিছে জৰ্জে যদি অকস্মাত জেলৰ অৰ্ডাৰ দিয়ে তাৰ পাছত জামিন আনিবলৈও 10-20 দিন লাগি যাব দেউতাই জেলত কি খাব সেইকাৰণে আজিয়ে ভালকৈ খুৱাই পঠিয়াব খুজিছোঁ নহ'লেতো ভালেই শুনামতে 6 মাহ হ'লেও দিবই শুনিলা নহয় গতিকে ইহঁতে মিলি একেলগে খোৱাৰ ব্যৱস্থা এটা কৰিছে পৰিয়ালনো কাক বোলে সুখত যি একেলগে থাকে দুখত যি একেলগে থাকে তাকেই পৰিয়াল বোলে আৰু মোৰ পিছে তেনেকুৱা একো দুখ নাই জেলত থকা দিনকেইটা অন্তত শান্তিত থাকিব পাৰিম দেউতা কিনো কথাবোৰ কৈ থকা নহয় হাতখন বহুত বিষাইছে ব'লা গৰম নিমখ পানীত গামোচাৰে সেকি দিম ক'তনো খুন্দা খাই থাকে নহয় একেবাৰে দেখাই নাপালোঁ বুজিছানে সঁচাকৈ জেললৈ যাব নেকি কি হ'ল কি ভাবি আছা নাই একো ভবা নাই তেনেহ'লে ওলোৱা নাই কিয় এই কৌশিক কেতিয়াবাৰ পৰাই বহি আছে ওলাওঁ আই আপোন মানুহবোৰনো কেইদিন আপোন হৈ থাকিব এদিন চাগে সকলো মোৰ পৰা অতিষ্ঠ হৈ যাব
কথাবোৰ নিজেই পাতিছা আৰু নিজেই ভাঙিছা। নহয় আই, আজি হঠাতে মৈত্ৰীও গ'লগৈ। আজি তাইৰ সাক্ষীৰ দিন পৰিছিল। কিন্তু তাই দেখোন কৈছিল দেউতাকে ফোন কৰিছিল মাকৰ গাটো বেয়া। মাকৰ গা বেয়া হ'লেতো যাবই লাগিব। তাইৰ মাকৰ গা বেয়া বাবে যোৱা নাই, মোক বেয়া পাই মাতি নিছে নেকি? তোমাক বেয়া পাই তাইক কিয় মাতি লৈ যাব কোৱাচোন? চোৱা, তোমাৰ কাৰণে জানো তাইক ইয়াতে পঢ়োৱা নাছিল? নহয় আই, মাকৰ গা বেয়া হোৱাটো মোৰ বিশ্বাস হোৱা নাই। হয়তো ভয় খাইছে, কাৰণ মোক আক্ৰমণ কৰা কথাটো তেওঁলোকে গম পাইছে, সেইবাবে চাগে মতাই লৈ গ'ল। তুমি যিটো অনুমান কৰিছা হয়তো হ'বও পাৰে, কাৰণ নিজৰ সন্তানৰ কথা মাক দেউতাকে চিন্তা কৰিবই। কোনেও নাভাবে যে নিজৰ সন্তান বিপদত পৰক। কেতিয়াবা এই কথাবোৰ শুনি ময়ো ভাবোঁ যে তোমাক মই আঁতৰাই আনো। গতিকে ভুল নুবুজিবা মা, ভুল বুজি তোমাৰ ইমান ভাল বান্ধৱী এজনীক নেহেৰুৱাবা। আজিৰ দিনত এনেকুৱা বান্ধৱী ক'ত পাবা কোৱাচোন? ওলোৱা, আহা, সোনকালে আহা। এইখন পৃথিৱীত পইচা থাকিলে নোহোৱা কামো কৰিব পাৰি। মৰাক জীয়াব পাৰি আৰু জীয়াক মাৰিব পাৰি। হ'ব বলক, উকিলে 3বাৰমান ফোন কৰিছে। বায়ে কেছটো জিকিবও লাগে আৰু দেউতাৰো শাস্তি হ'ব নালাগে। মুঠতে চবৰে ভাল হ'ব লাগে। ইয়াত ৰৈ থাকি পিনে ভিতৰলৈ যাবি? নাযাওঁ, ইয়াতে থাকিম। নহ'লে সিদ্ধান্ত দিয়াৰ সময়ত মই ধৈৰ্য ধৰি থাকিব নোৱাৰিম। হেৰা, আজিয়ে আদায় হ'ব লাগে। রজনী গন্ধা রজনী গন্ধা নাই নাই, গৈছে। 10 মিনিট নালাগেই, মই নিজে গৈ দি থৈ আহিম। আপুনি চিন্তা নকৰিব। হ'ব। হেল্ল', কামটো হ'লনে? উকিলে ফোন কৰি আছে। কি? নাই হোৱা? নাই হোৱা। এতিয়া কি হ'ব? কি হ'ব মই কেনেকৈ জানিম? মোৰ ভেলুৱে বা কিমান? চাওক, আপোনাৰ ভেলু জুখি থাকিবলৈ মোৰ তাত সময় নাই। যদি কাগজখন গোটাব নোৱাৰে, মাক কোৰ্টত হাজিৰ কৰাব লাগিব। আৰু যদি হাজিৰ নকৰাও, কোৰ্টে বেলেগ জাজমেণ্ট দি দিব। হেৰা, ঠিকেই। কামটো যেনে তেনে হ'বই লাগিব। আৰু এই সমৰান্তই গ'লে কাম নোহোৱাকৈ থাকিব, এইটো হ'বই নোৱাৰে। এইখন কাগজ মানে মেডিকেল চাৰ্টিফিকেট। ইয়াত মেণ্টেল প্ৰব্লেমৰ পৰা আদি কৰি বহুত কিবা কিবি লগাই আনিছোঁ। মনে মনে মায়ে শুনিব। আৰু ডক্টৰৰ ছিগনেচাৰ? এজন ডক্টৰৰ ছিগনেচাৰ আছেই, আৰুনো কিমান ডক্টৰৰ ছিগনেচাৰ লাগে? প্ৰতিটো ছিগনেচাৰৰ মূল্যই 10,000 টকা। এতিয়া ইয়াত 10,000 পৰিছে, মানে যিমানে ছিগনেচাৰ বাঢ়ি যাব পইচা সিমানেই বাঢ়ি যাব। এইখন পৃথিৱীত পইচা থাকিলে নোহোৱা কামো কৰিব পাৰি। মৰাক জীয়াব পাৰি আৰু জীয়াক মাৰিব পাৰি। হ'ব বলক, উকিলে 3বাৰমান ফোন কৰিছে। পিছত হেনো দিগদাৰ হ'ব। ইমান ডাঙৰ কাম এটা কৰি দিলোঁ, ধন্যবাদ এটা নিদিলা। আপুনিয়ে কৈছিল পইচাৰ দ্বাৰা হেনো চব কৰিব পাৰি। মইতো ইয়াৰ বিনিময়ত পইচা দিম, তেনেহ'লে থেংকছ কিয় দিম? কেছ দিলে হেনো কাইণ্ড মানে দয়া দিব নালাগে। অভিজ্ঞতাই দেখিছোঁ ছয়তানৰ শিক্ষাৰে শিক্ষিত কৰিছে। গুৰু কেনেকুৱা পাইছোঁ? বলক, দেৰি নকৰোঁ। কেতিয়াবা ভাবোঁ কেছটো মই কিয় কৰিলোঁ? যিবোৰ মানুহক মই বেয়া পাওঁ সেইবোৰ মানুহকে লগ পাই থাকিব লগা হৈছে। বেয়া পোৱা দৃষ্টিৰে লগ কৰিবা। আমি লগ পোৱা প্ৰতিজন মানুহক ভাল পাব লাগিব বুলিতো একো কথা নাই। ই অৰিন্দম ক'ত? আমাকে ৰ'বলৈ কৈ ক'তবা গ'ল? মৈত্ৰেও অহাৰ কথা আছিল নহয়। বেয়াও লাগে, মোৰ বাবে সকলোৱে আজি আদালতত থিয় হ'ব লাগিব। আই আৰু মোৰ আগৰ হোষ্টেলৰ ৱাৰ্ডেননো আহিব লাগিব বোলে। তেওঁলোকে কষ্ট পাব। তেওঁলোকে বেয়া পোৱা নাই নহয়। তোমাক ন্যায় দিবলৈ সকলোৱে সাজু হৈ আছে। মই কোৱা নাছিলোঁ এগেইনষ্টৰ উকিলজন সাংঘাতিক বস্তু। কি হ'ল? ঝৰ্ণা দত্ত আজি আদালতত উপস্থিত নাথাকে।
মেডিকেল চাৰ্টিফিকেট প্ৰডিউচ কৰিছে মানসিক ৰোগী হেনো তাৰমানে আজি একো নহ'ব হ'ব সুমন্ত চৌধুৰী উপস্থিত থাকিব তেখেতৰ ভাষ্য শুনিব আৰু বাকী উইটনেছৰো ভাষ্য শুনিব কোৰ্টৰ কামবোৰ বৰ দীঘলীয়া ঠিকেই সেইকাৰণেই কয় তাৰিখ পে তাৰিখ তাৰিখ পে তাৰিখ ধৈৰ্য লাগিব আমাৰ ধৈৰ্য আৰু তহঁতৰ পকেট গ'ল ঐ তেনেকৈ নকবি ৰজনীগন্ধাৰ পৰা মই এটকাও লোৱা নাই তই আকৌ ভয়ে খাবি নহয় বেলেগ কিবা দিব বুলি চা এয়া ভনীয়েকৰ প্ৰতি ককায়েকৰ অকণমান মৰম তাৰমানে মই তোৰ ভনী যোৱাই সেয়ে সদায় সেৱা এটা কৰি যাবি ব'ল ব'ল জাজ আহিবই পাৰে আহা ঐ হাত দুখন নমা মানুহে ভাবিব আমি ইয়াত ভিক্ষা খুজিবলৈ ৰৈ আছো মইতো ভিক্ষাই খুজিছোঁ মানুহক নহয় ভগৱানক তোৰ ভিক্ষাৰ প্ৰাৰ্থনা শুনি ভগৱানো চাগে কনফিউজ হৈ গৈছে কি দিব বায়ে কেছটো জিকিবও লাগে আৰু দেউতাৰো শাস্তি হ'ব নালাগে মুঠতে চবৰে ভাল হ'ব লাগে ইয়াত ৰৈ থাকি পিনে ভিতৰলৈ যাবি নাযাওঁ ইয়াতে থাকিম নহ'লে সিদ্ধান্ত দিয়াৰ সময়ত মই ধৈৰ্য ধৰি থাকিব নোৱাৰিম হেৰা আজিয়ে আদায় হ'ব লাগে দেউতাক যদি জেলত ভৰাই কাপোৰ কানিবোৰ আনি দিব লাগিব নভৰাই দেউতাই বা কাগজ পত্ৰবোৰ আনিলে নে নাই আনিছে নেকি আনিছে সোনকালে হ'লেই হ'ল তই ৰ মই বাহিৰৰ পৰাই চাই আহোঁ বা আৰু কৌশিক ভিন্দক অহা দেখিছোঁ তই যে সেইদিনাখন গালি পাৰিছিলি কলেজৰ প্ৰফেচৰজন আৰু জুবি বোলাজনী ওলাই গ'ল বৰ্মাজনীক দেখিছিলি নেকি নাই দেখা তই ৰ গৈ আহোঁ ময়ো যাওঁ ইয়াতে অকলে ৰৈ নাথাকোঁ আমাৰ বীৰাংগনাৰ তাৰমানে ভয় লাগিল ব'ল দূৰৰ পৰাই চাই থাকিবি আহ মোৰো যাবলৈ মন আছিল তুমি বেয়া পালোঁ ছোৱালীজনীক এবাৰ চাবলৈ বৰ হেঁপাহ আছিল মই আপোনাক বেয়া পাইছোঁ আৰু মই তাইক লগ কৰিবলৈ কোৰ্টলৈ নাযাওঁ তাই মোৰ ওপৰত কেছ দিছে সেয়েহে হাজিৰ হ'বলৈ যাওঁ মই লগ পোৱাহেঁতেন তাইক বুজালোহেঁতেন কোনো প্ৰয়োজন নাই সুমন্ত চৌধুৰীৰ তেজৰ ওচৰত মই কেতিয়াও হাৰ নামানো এই বা ক'ত গ'ল দেৰিয়ে হৈছে ইমান দেৰি কৰিলি যে সময়মতে কোৰ্টত হাজিৰ নহ'লে জাৰ্জে বেয়া পায় পিছত জাজমেণ্ট কৰোঁতে কিবা খেলি মেলি কৰি দিব তুমি নগ'লেও হ'ব মই নগ'লেও হ'ব মানে মই নোযোৱাকৈ কেনেকৈ হ'ব মই যদি নাযাওঁ পলাই ফুৰিছোঁ বুলি ভাবিব মই কৈছোঁ নহয় তোমাৰ গা বেয়া তোমাৰ মানসিক ৰোগ হৈছে তুমি অতীতৰ সকলো কথা পাহৰি পেলাইছা কি ঝৰ্ণাই অতীতৰ সকলো কথা পাহৰি গৈছে ক'তা চবচোন ঠিকেই আছে মোৰ লগততো ঠিকেই কথা পাতিছে মামী আপুনি ভিতৰলৈ যাওক আমাৰ ঘৰৰ কথাৰ মাজত প্লিজ নোসোমাব যাওক এৰা কালি পৰহি আহিনো কি জানিম আহোঁ দিয়া মা কথা হ'ল তুমি মানসিক ৰোগী ডক্টৰৰ চাৰ্টিফিকেট মই উকিলৰ হাতত দি থৈ আহিছোঁ এতিয়া চাওঁ ৰজনীগন্ধাই কি কৰে এনেও মানসিক ৰোগীৰ ওপৰত কোনো কেছ নহয় গম পালা ময়ো শিকিছোঁ কিছুমান কাম গাৰ বলেৰে কৰাতকৈ বুদ্ধিৰে কৰিব লাগিব আজিলৈকে তাইক মই কেতিয়াও অকলে এৰি দিয়া নাই আৰু তাইক কেতিয়াও মোৰ পৰা ভিন্ন বুলি মই নাভাবোঁ আজি 16 বছৰে একেলগে আছোঁ বাই ভনীৰ দৰে কিন্তু তুমি ঘূৰি আহিলা কেনেকৈ বাটত গৈ থাকোঁতে মালৈ আকৌ এবাৰ ফোন কৰিছিলোঁ আৰু তেতিয়াই মায়ে মোক সঁচা কথাটো কৈ দিলে এইবোৰ তোমালোকৰ ঘৰৰ ভিতৰৰ কথা মই নাজানো তাতে আকৌ তোমাৰ ছোৱালীয়ে মোক এইবোৰৰ মাজত সোমাবলৈ মানা কৰিছে তই নহ'লেও চলিব নেকি মই নহ'লেও চলিব তেওঁৰ এছিষ্টেণ্টবোৰ আছে নহয় এছিষ্টেণ্টবোৰেই মেইন গোটেই কামবোৰ সিহঁতেই কৰে সেইটো হয় দেখিয়ে থাকোঁ মৈত্ৰী অহা হ'লে ভাল আছিল মৈত্ৰীৰ বাবে আকৌ ডেট ল'ব লগা হ'ব এনেকৈয়ে কামবোৰ পিছুৱাই গৈ থাকে সময়মতে সাক্ষীবাদী আহিলে কোৰ্টত আমাৰ বেছি সময় নলয় আমি নিজেই লেট কৰোঁ তাৰ মানে মৈত্ৰী থকা হ'লে ভাল আছিল আৰে মই কৈ আছোনো কি
পিছত কিন্তু ইমান দেৰি কিয় হ'ল, ইমান দেৰি কিয় লাগিছে সেইবোৰ কৈ একো লাভ নাই। ডিফেন্সৰ লয়াৰটো ঝৰ্ণা দত্তক পাগল বুলি প্ৰুভ কৰিবই। আহিলে। অঁ, তুমি ঘৰলৈ গৈছিলা নহয়? মাৰ গা কেনেকুৱা? আমি আকৌ ভাবিছিলোঁ কোনোবাই সাক্ষী দিয়াৰ ভয়তে পলালে। ৰচোন, তাইৰ মাকৰ গা বেয়া আছিল কাৰণে গৈছিল। মাৰ আচলতে গা বেয়া নাছিল, মোক মিছাকৈ মাতি লৈ গৈছিল। মিছাকৈ মাতিছিল? কিন্তু কিয়? কোনোবাই মাহঁতলৈ ফোন কৰিছিল, যদি ছোৱালী ভালে থকাটো বিচাৰে তেন্তে এই সাক্ষীবাদীৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। আৰু খন্তেকৰ বাবে মাকৰ মমতাখিনি উঠলি উঠিছিল, সেইবাবে মোক মিছাকৈ মাতি লৈ গৈছিল। কিন্তু তুমি কেনেকৈ ঘূৰি আহিলা? মংগলদৈৰ পৰা ইমান সোনকালে গুৱাহাটী আহি পোৱাটো সম্ভৱ নহয়। এৰা, এতিয়ালৈকেতো বুলেট ট্ৰেইন চলাই নাই। ধেমালি কৰিছে। শুনক, আজিলৈকে তাইক মই কেতিয়াও অকলে এৰি দিয়া নাই, আৰু তাইক কেতিয়াও মোৰ পৰা ভিন্ন বুলি মই নাভাবোঁ। আজি 16 বছৰ একেলগে আছোঁ, বাই ভনীৰ দৰে। কিন্তু তুমি ঘূৰি আহিলা কেনেকৈ? বাটত গৈ থাকোঁতে মালৈ আকৌ এবাৰ ফোন কৰিছিলোঁ, আৰু তেতিয়াই মায়ে মোক সঁচা কথাটো কৈ দিলে। তেনেকৈ মতাৰ বাবে মাৰো মনটো বেয়া লাগিছিল। মা আৰু দেউতাই তেতিয়াই মোক ঘূৰি আহিবলৈ ক'লে। তোমাৰ মা দেউতাক ক'বা, তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম। এৰা, মোৰতো একেবাৰে ভৰিত ধৰি সেৱা কৰিব মন গৈছে। তোৰ বাবেতো একো দিগদাৰ নহয়। কি কৈছিলে? মই পলাইছোঁ? এই কলা কুটটো দেখিলে মোৰ কিবা কলা মেকুৰীৰ দৰে লাগে। বিশেষকৈ আপোনাক দেখিলেই যেন এই অমংগল হ'ব তেনেকুৱা লাগে। তাই ক'ত আছে? কোৰ্টৰ ভিতৰতে আছে, যোৱা। ঠিক আছে। তোৰো যে মুখখন, আৰু মোক কোৱাৰ দৰে সকলোকে কথাবোৰ নকবি। মোক দেখিব নোৱাৰে নে এই কলাকুটটোক দেখিব নোৱাৰে জানো? এক মিনিট। এক মিনিট। এতিয়া চাওঁ ৰজনীগন্ধাই কি কৰে। এনেও মানসিক ৰোগীৰ ওপৰত কোনো কেছ নহয়, গম পালা? চাহ খোৱা। তোমাৰ গাটো যে বেয়া, মই সঁচাকৈ নাজানো জানা। ধুনীয়াকৈ কথা বতৰা পাতি আছা দেখোন, লোৱা। মোৰনো কি অসুখ আছে? মাজে মাজে মাত্ৰ অকণমান মূৰৰ বিষ এটা আছে, তাৰ বাহিৰেনো কি অসুখ আছে? মোৰো মূৰৰ বিষ আছে জানানে। কেতিয়াবাতো মূৰৰ বিষত কপালখন ফাটি যোৱা যেন লাগে। বাম অকণমান সানি দিওঁ, ভাল পাওঁ আৰু। বৌ, মই যে কথাবোৰ কওঁ বলিয়াৰ দৰে লাগে নেকি বাৰু? মানে মানসিক ৰোগীৰ দৰে? নালাগে, মইতো তেনেকৈ পোৱা নাই। তেনেহ'লে মোক কিয় বলিয়া সজালে? এইবোৰ তোমালোকৰ ঘৰৰ ভিতৰৰ কথা, মই নাজানো। তাতে আকৌ তোমাৰ ছোৱালীয়ে মোক এইবোৰৰ মাজত সোমাবলৈ মানা কৰিছে। সোমালেও হেনো বেয়া ব্যৱহাৰ কৰিব। কোৰ্টত উপস্থিত নাথাকিবলৈ বেলেগ বেমাৰো দেখুৱাব পাৰিলেহেঁতেন। কোৰ্ট কাছাৰীৰ কামবোৰ ভাল কথা নহয়। এইবোৰত সোমোৱা মানে নিজৰ মান মৰ্যাদা টকা পইচাৰহে নষ্ট। এই তুমি যে কৈছিলা কিবা বুঢ়া বুঢ়ী থকাৰ ঘৰ, মোক তাতেই থৈ আহিবা। নহ'লে কেতিয়াবা তোমাৰ ছোৱালীৰ হাতত এইখন ঘৰত অপমানিত হ'ব লাগিব। মনতে আলি দুমোজা দিবিলে ঠিকনা সুবিধান বিচৰা প্ৰতিনিশা কত ভাৱনা উজাগৰি বুকুতে বুকুতে তোৰ সতে ৰম কৰে
রজনী